মোৰ মৰমৰ পাকঘৰলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা পিঠাৰ ৰেচিপি লৈ আহিছোঁ। তাৰ কাৰণে মই আধা কাপ চাউলৰ গুড়ি লৈছোঁ, আধা কাপ আটা লৈছোঁ আৰু চুজি লৈছোঁ। আৰু এইখিনি গোটেইখিনি মই প্ৰথমতে ভালকৈ মিক্স কৰি ল'ম। অলপ নিমখ দি লৈছোঁ, যিহেতু মই মিঠা বস্তু বনাই আছোঁ সেইকাৰণে মই অলপ নিমখ দি লৈছোঁ আৰু গোটেইখিনি মিক্স কৰি ল'ম। কিন্তু এটা কথা, অকল চাউলৰ গুড়িৰে নবনাব, চুজিটো অপশ্যনেল হয়, নিদিলেও হয়। কিন্তু চাউলৰ গুড়ি আৰু আটা, যিমান পৰিমাণে চাউলৰ গুড়ি দিব ইমান পৰিমাণে আটা বা ময়দা দিব পাৰে। মই আটা ব্যৱহাৰ কৰিছোঁ আৰু চুজিটো অপশ্যনেল হয়, নিদিলেও কোনো কথা নাই। কিন্তু চাউলৰ গুড়িৰ লগত ময়দা বা আটা লাগিব। তাৰপিছত মই গুড় পগাই পেলাই থৈছিলোঁ, গুড়খিনি পূৰা গলি গ'ল। সেই গুড়খিনি গৰম আছে কিন্তু, কাৰণ মোৰ চাউলৰ গুড়িখিনি যিহেতু শুকান হয়, ফ্ৰিজতে আছিলে, সেইকাৰণে মই কি কৰিছোঁ, গৰম গৰম গুড়ৰ পানীখিনি দিছোঁ। তেতিয়া কি হ'ব, চাউলৰ গুড়িখিনি অলপ ফুলি যাবগৈ। মই এইখিনি পূৰা উতলাই হয়, সেইকাৰণে মই চামুচেৰে অলপ লৰাই আছোঁ। আৰু এতিয়া মই ঘিউ দিছোঁ আৰু এচিকুট বেকিং পাউডাৰ দিব। মই দিওঁতে ভিডিঅ'টো অফ হৈ গৈছিলে মোবাইলটো, সেইকাৰণে দেখুৱাব নোৱাৰিলোঁ। বেছি নিদিব, কিন্তু তেলত দিয়াৰ লগে লগে ফাটি যাবগৈ। আৰু একেবাৰে এচিকুট বেকিং পাউডাৰ দি পেলাই ভালকৈ এইখিনি মঠি ল'ব। বেকিং পাউডাৰ নিদিলেও কোনো কথা নাই, কিন্তু এচিকুট দিবচোন, তেতিয়া ভাল হয়। আৰু ঘিউখিনিও শুকানতে দিলে আৰু বেছি ভাল। শুকানতো দিব পাৰে বা এই সময়তো দিব পাৰে। এই সময়ত দিলে হয়তো আপোনালোকৰ কিবা বেছি পনীয়াও হৈ যাব পাৰে। সেইকাৰণে আপোনালোকে কি কৰিব, চাউলৰ গুড়িখিনি আটা আৰু চাউলৰ গুড়িখিনি যেতিয়া মিক্স কৰিব, সেই সময়তে দুচামুচমান ঘিউ দি দিব। ঘিউ যদি নাথাকে তেতিয়াহ'লে ৰিফাইন অইলো ব্যৱহাৰ কৰিব পাৰে। সেই সময়ত দি ভালকৈ মিক্স কৰি ল'ব। তাৰপিছতহে গুড়ৰ পানীখিনি দি পেলাই মঠি ল'ব। এতিয়া মই ইয়াত অলপ বগা তিল লৈছোঁ। বগা তিলখিনি মই অলপ দেৰি ভাজি ল'ম আৰু এইখিনি পূৰা ভজা হ'ব। খালি কালাৰটো ডাৰ্ক নকৰিব। মই অলপ লাইট হেৰি হৈছে, আমাৰ এইখিনি হৈ গ'ল। এতিয়া মই এইখিনি এখন প্লেটত ঢালি দিম আৰু এইখিনি অলপ মেলি পেলাই দি দিম ঠাণ্ডা হ'বলৈ। আৰু এই পিঠাৰ ৰেচিপিটো যে ইমান সোৱাদ লগা হয়, ইমান টেষ্টি হয়। আৰু এতিয়া মই আধা কাপ নহয়, 3/4 কাপ মই গুড় লৈছোঁ। লৈ পেলাই আৰু ডাবল পানী দি দিছোঁ। যিমানখিনি গুড় লৈছোঁ ইমানখিনি পানী দি দিছোঁ, ডাবল পানী দি দিছোঁ। আৰু যিখিনি মই পগাই থোৱা গুড় বাচিছিলে আমাৰ ডোটো কৰি, সেইখিনি মই কি কৰিছোঁ, ইয়াতে মিলাই দিছোঁ। দি পেলাই এইখিনি গুড়খিনি গলাৰ পিছত উতল অহালৈকে মই কৰিম, গোটেইখিনি যেতিয়া গলি যাবগৈ। আৰু এইখিনি মই এটা বেলেগ চচপেনতহে পাতিছোঁ, কাৰণ মই পিছত চেকনিৰে চাকি ল'ম। এয়া চেকনিৰে চাকি লৈছোঁ, কাৰণ ইয়াত যে বহুত কিবা বালি টাইপৰ কিবাকিবি থাকে গুড়ত, সেইকাৰণে পিছত পিঠাটো খাবলৈ আমাৰ মুখত বালি আহিব পাৰে। সেইকাৰণে চাওকচোন কিমানখিনি বালি ওলাইছে। সেইকাৰণে মই এইখিনি ভালকৈ চেকি লৈছোঁ। চেকি মই অলপ ডাঙৰ এটা চচপেনত লৈছোঁ। লৈ পেলাই এইখিনি ঢাকি পেলাই মই থৈ দিম আৰু গৰমে থাকিব। আৰু এতিয়া মই এইখিনি আধা ঘণ্টা হৈ গ'ল, কাৰণ মই এইখিনি প্ৰথমতে মঠি লৈ পেলাই তাৰপিছত মই বাকীখিনি কামখিনি কৰিছোঁ। তেতিয়ালৈকে এইখিনি মোৰ ভালকৈ ফুলিও যাব আৰু ৰেষ্টত পূৰা মই আধা ঘণ্টালৈকে ৰেষ্টত ৰাখিলোঁ। এতিয়া মই কি কৰিম, এইখিনি এইদৰে মই কৰি ল'ম, এইধৰণে গোল কৰি পেলাই, গোল কৰি পেলাই মই মাজত এইধৰণে ফুটা কৰি ল'ম। এইধৰণে এয়া মাজত ফুটা কৰি ল'ম। এইদৰে মই গোটেইখিনি বনাই ল'ম। এতিয়া তেলৰ টেম্পাৰেচাৰটো চাবলৈ মই অলপ দি লৈছোঁ। এয়া চাওকচোন, অলপ হৈছে, বেছি গৰম হ'ব নালাগে। প্ৰথম দিওঁতেই বেছি গৰম তেলত নিদিব। অলপ যেতিয়া তেলটো গৰম হ'ব, আপোনালোকে নিশ্চয় দেখিছেই কিমানখিনি গৰম আছে। সেইখিনি তেতিয়াই মই কি কৰিছোঁ, অলপ চামুচেৰে এতিয়া নলৰাব, কাৰণ এইখিনি বহুত কোমল হৈ থাকে। আৰু সেইকাৰণে মই কি কৰিছোঁ, কেৰাহীটো অলপ লৰাই দিছোঁ আৰু তাৰ ওপৰত মই তেলখিনি এইধৰণে ছটিয়াই দিছোঁ। চামুচ এখনেৰে তেলখিনি ছটিয়াই দিছোঁ। তেতিয়া ওপৰখনো ভালকৈ সিজি যাবগৈ। আৰু অলপ যেতিয়া হৈছে, তেতিয়া মই এইখিনি অলপ লুটিয়াই দিছোঁ আৰু গেছৰ ফ্লেমটো এতিয়া অলপ বঢ়াই দিছোঁ। এয়া চাওক, এইধৰণে মই
হেৰি কৰি দিছোঁ। কিন্তু প্ৰথম দিওঁতে গেছৰ ফ্লেমটো কমে ৰাখিব। তাৰপিছত মই গেছৰ ফ্লেমটো বঢ়াই দিছোঁ। যেতিয়া মই লুটিয়াই দিছোঁ তেতিয়া অলপ বঢ়াই দিছোঁ। কিন্তু এইটো ধ্যান ৰাখিব পটককৈ জ্বলি যাব পাৰে, সেইকাৰণে লৰাই থাকিব, লুটিয়াই থাকিব। আৰু চাওকচোন কালাৰটো কিমান ধুনীয়া আহিছে আৰু পূৰা সিজি গ'ল। আৰু এয়া চাওকচোন ছাইডবোৰ কি ধৰণে ফাটি ফাটি গৈছে। এই ছাইডবোৰ এই ধৰণে ফটাটো ভাল। তেতিয়া আমাৰ যিটো গুড়ৰ চিৰাপটো বনাইছোঁ সেই গুড়ৰ চিৰাপখিনি ভালকৈ ভিতৰলৈকে সোমাই যাব। এতিয়া মই নেক্সট বেচখিনিও দি দিছোঁ আৰু এয়া চাওক এইখিনিতো এই ধৰণে মই তেলখিনি ওপৰলৈকে ছটিয়াই দিছোঁ। তেতিয়া মানে কি হ'ব, ভালকৈ হেৰি হৈ যাব, মানে খুব সোনকালে ওপৰখিনিও ধুনীয়া হৈ যাব। আমাৰ ছেকেণ্ড বেচখিনিও হৈ গ'ল আৰু এইখিনিও মই এইদৰে নমাই লৈছোঁ। আৰু এইখিনিও চাওক কি ধৰণে ফাটি ফাটি গৈছে। আৰু গোটেইখিনি মই এতিয়া এয়া চাওক কিমান ধুনীয়া হৈছে, চাইজটো কিমান। গুড়ত দিয়াৰ লগে লগে অলপ ফুলিব। আৰু এতিয়া মই গুড়ৰ পানীখিনি গৰম আছে। এটা কথা, গৰমে গৰমে গুড়ৰ একেবাৰে উতলা গৰম গুড়ৰ পানীত নিদিব আৰু পিঠাটো অলপ ঠাণ্ডা কৰাৰ পিছতহে গুড়ৰ পানীত দিব। গুড়ৰ পানীটো মানে বেছি উতলা গৰম নহ'ব লাগে, খালি গৰমেই হ'ব লাগে। আৰু এতিয়া মই এইখিনি দি পেলাই অলপ লুটিয়াই এই ধৰণে মাজে মাজে অলপ লুটিয়াই দিব, দি পেলাই আকৌ ঢাকি পেলাই থৈ দিব। আৰু 5 মিনিটমান ঢাকাৰ পিছত, আৰু বহুত বেছি দেৰিও নথব, কাৰণ পিছত পিঠাটো খাবলৈ তাৰ টেষ্টটো অলপ কাৰণ অলপ মচমচীয়াটোও পাব লাগে, কাৰণ একেবাৰে কোমল হৈ গ'লেও ভাল নালাগিব। আৰু অলপ দেৰি 5 মিনিটমান এই ধৰণে আকৌ মই ঢাকি পেলাই থৈ দিম। তাৰপিছত এতিয়া মই এইখিনি উলিয়াই ল'ম। আৰু এয়া চাওকচোন, এয়া চাওক কি ধৰণে ফুলিছে আৰু কোমল হৈছে। আৰু বেছি দেৰি ৰাখিলে বেছি কোমল হৈ যাব, কিন্তু বেছি কোমল হ'লে ভাল নালাগিব খাবলৈ, কাৰণ এই ধৰণে নমাই দিলে মচমচীয়া হ'ব। আৰু এতিয়া মই এই যে ভজা তিলখিনি আছিলে এইখিনিত মই এই ধৰণে তিলখিনিত লুটিয়াই ল'ম। আৰু এয়া চাওক তিল যিহেতু আমাৰ স্বাস্থ্যৰ কাৰণে খুব ভাল হয়, ঠাণ্ডা দিনত তিল খোৱাটো খুব ভাল হয়, আমাৰ হাড়ৰ কাৰণেও ভাল হয় আৰু চুলিৰ কাৰণেও ভাল হয়। সেইকাৰণে মই তিলটোৱে ব্যৱহাৰ কৰিছোঁ আৰু বগা তিল ব্যৱহাৰ কৰিছোঁ, যিহেতু ধুনীয়া লাগে দেখিবলৈ। আৰু চাবচোন পিঠাটো পিছত কি ধৰণে ধুনীয়া লাগিছে। এয়া চাওকচোন কিমান ধুনীয়া হৈছে পিঠাটো দেখিবলৈ, আৰু খাবলৈও কিন্তু বহুত টেষ্টি। আপোনালোকে এবাৰ নিশ্চয় ট্ৰাই কৰি চাবচোন।